অসমীয়া সমাজৰ পথ প্ৰদৰ্শক এখন হৰিনাম ধৰ্মৰ ভেলী প্ৰস্তাৱক নৱবৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন গোপীৰ মন দৈৱকীৰ ধন গোৱালৰ গোপাল আৰু ভগৱানৰ কৃপাস্বৰূপ সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান পৰম পুৰুষ পৰম আনন্দ পৰমেশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক আষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তু ভাগক ভাগৱত কৰি দেৱৰ দুৰ্লভ নৰতনুধাৰী আজিৰ বৈকুণ্ঠ নামৰ উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দেৱ আত্মাক অন্তৰৰ পৰা সেৱা জনাই বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ
জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয়তে ভাগৱত ৰসামৃত পান এই অনুষ্ঠানটোৰ লগত জড়িত যিসকল উদ্যোক্তা আৰু উদ্যোগত তথা ভক্তপ্ৰাণ ৰাইজৰ দান বৰঙণি দ্বাৰা এই অনুষ্ঠান ভাগ অনুষ্ঠিত হৈছে। এই সকলোকে শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা জনাই দিছোঁ। ব্যাসদেৱে ভাগৱতত লিখিছে, কৃতেয়ত ধ্যায়ত বিষ্ণু ত্ৰেতায়ম য়জতে মহে দ্বাপৰে পৰিচৰ্যায়ম গলৌ তদহৰি কীৰ্তনা 12:52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে তেওঁৰ নবদ্য গ্ৰন্থ নাম ঘোষা যুগ ধৰ্ম নিৰ্ণয় 399 পদ। মাধৱপুৰুষে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰি কীৰ্তন বিনাই আৱৰণ নাহিকে পূজা। যুগ ধৰ্ম মতে কলি যুগত বিশেষভাৱে আমি যি দৈনন্দিন জীৱনত তিনিটা তাপৰ পৰা তাপিত হৈ আছো, আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক। আদি দৈবিক তাপ মানে সেইবিলাক কষ্ট যিবিলাক দৈৱবশত আমি পাওঁ। যেনে আজি প্ৰায় এমাহ ডেৰমাহ আগত আপোনালোকে হয়তো শুনিছিল ম্যানমাৰত ভূমিকম্পত প্ৰায় 1700 মানুহ নিৰ্ভৰ হৈছিল। কেতিয়াবা বানপানী, কেতিয়াবা ধুমুহা, দৈৱবশত যিবিলাক কষ্ট বা তাপ আমি পাওঁ, শাস্ত্ৰই তাক নামাঙ্কিত কৰিছে আদি দৈবিক তাপ। এটা তাপ হৈছে আদি ভৌতিক। ভৌতিক শব্দটো ভূতৰ পৰা আহিছে। ভূত মানে প্ৰাণীক বুজাইছে। কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, মানুহে মানুহক কষ্ট দিলে, সাপে খুলিলে ইত্যাদি প্ৰাণীৰ পৰা যেতিয়া আমি কষ্ট পাওঁ। আজি প্ৰায় এমাহমান আগত আপোনালোকে সকলোৱে জানে কাশ্মীৰৰ পেহেলগামত পাকিস্তানী উগ্ৰবাদীয়ে প্ৰায় 27জন নিৰপৰাধী লোকক গুলীয়াই হত্যা কৰিছিল। এয়া মানুহে মানুহক কষ্ট দিয়া। তেনেকৈ যিকোনো প্ৰাণীৰ পৰা যেতিয়া আমি কষ্ট ভুগিবলগীয়া হয়, তাপ পাবলগীয়া হয়, তাক শাস্ত্ৰই নামাঙ্কিত কৰিছে আদি ভৌতিক তাপ। আৰু এটা জীৱনত আমি পাই থকা তাপ হৈছে আধ্যাত্মিক। আধ্যাত্মিক তাপ দুই ধৰণৰ, এক হৈছে শাৰীৰিক আৰু এক হৈছে মানসিক। শাৰীৰিক তাপ আমাৰ বিভিন্ন অংগ প্ৰত্যংগৰ বিভিন্ন অসুস্থতাৰ কাৰণে আমি কষ্ট ভোগ কৰোঁ, এইটো শাৰীৰিক তাপ বুলি কয়। কিন্তু আটাইতকৈ মাৰাত্মক বস্তু হৈছে মানসিক তাপ। আপোনালোকে জানি আচৰিত হ'ব, বৰ্তমান সময়ত প্ৰায় 99.9% মানুহ, সৰু ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈকে প্ৰায়বিলাক মানুহ মানসিক চাপত ভুগি আছে। কেৱল টেনচন, কাৰোবাৰ ব্যক্তিগত, কাৰোবাৰ পৰিয়াল কেন্দ্ৰিক, কাৰোবাৰ সামাজিক, কাৰোবাৰ বেলেগ ধৰণৰ। প্ৰত্যেকজন ব্যক্তি মানসিক চাপত ভুগি আছে। আৰু শাৰীৰিক আৰু মানসিক দুইটাক একেলগে মিলাই নাম দিছে আধ্যাত্মিক তাপ। এই তিনিটা তাপৰ পৰা পৰিত্ৰাণ পাব পৰা যদি কিবা সুগম উপায় কলিযুগত আছে, তাপত প্ৰায় অনুমোদন, সেয়া কেৱল আৰু কেৱল কৃষ্ণ একান্ত শৰণ আৰু ভকত বৈষ্ণৱৰ সংগ, তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেইকাৰণে যিসকলে উদ্যোগ লৈ এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰিছে, মই সমস্ত জনৰ শ্ৰীচৰণত পুনৰবাৰ আমাৰ শ্ৰদ্ধা প্ৰাৰ্থনা কৰিছোঁ। আপোনালোক সকলোৱে জানে বৰ্তমান অসমত ভাগৱতৰ জ্বৰ উঠিছে। অনলাইন হিচাপে হওক, প্ৰত্যক্ষভাৱে হওক, ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক, ইউটিউবৰ দ্বাৰা, ইনষ্টাগ্ৰামৰ দ্বাৰা, ফেচবুকৰ দ্বাৰা, যেনেকৈ নহওক শ্ৰৱণ কৰিছে, খুব ভাগৱতৰ জ্বৰ উঠিছে। কিন্তু ব্যাসদেৱে পদ্মপুৰাণত লিখিছে, এতদস্মাৎ পৰম কিঞ্চিৎ মনঃশুদ্ধেন বিদ্যতে জন্মান্তরে ভবেৎ পুণ্যম তথা ভাগবতম লভে। পদ্মপুরাণ উত্তর খণ্ড ভাগবত মহাত্ম প্রথম অধ্যায় 12 নম্বৰ শ্লোক। তাত কৈছে যে মানুহৰ মনৰ ভাৱ শুদ্ধ কৰিবৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আৰু একো নাই। যিমান গ্ৰন্থ আছে, যিমান, তাৰ ভিতৰত মানুহৰ মনৰ ভাৱ শুদ্ধ কৰিবৰ কাৰণে কেৱল আৰু কেৱল ভাগৱত গ্ৰন্থই আছে বুলি ব্যাসদেৱে লিখি থৈ গৈছে। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল, সেই ভাগৱত ভাগে বৰ্তমান আমি সকলোৱে শ্ৰৱণ কৰি আহিছোঁ লগাতাৰ। এতিয়া ব্যাসদেৱৰ যদি কথাটো সত্য হয়, আৰু যদিও আচলতে শংকা থাকিব নালাগে, তেওঁ ভগৱানৰ অৱতাৰ, ব্যাস নামে ভৈৰা সত্যৱতীৰ সন্ততি,
দেখিলা প্ৰজা ভৈলা অতি অল্পমতি কৰিলা অনেক শাখা চাৰিও ভেদৰ ভাৰত পুৰাণ শাস্ত্ৰ নিৰ্মিলা বিশ্ব চতুৰ্দিশতে অৱতাৰ কীৰ্তনত গুৰুজনাই লিখি থৈ গৈছে। সেই ফালৰ পৰা চাবলৈ গ'লে ব্যাসদেৱে লিখা প্ৰতিটো শব্দ ভগৱান কৃষ্ণৰ মুখৰ বাণী। যদি সেইটো হয় তেতিয়াহ'লে আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হ'ব লাগে ভাগৱত শুনাৰ লগে লগে। আৰু যদি মনৰ ভাৱ শুদ্ধ হয় তেতিয়াহ'লে সমাজত কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগে। চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন হিংসা কাম ক্ৰোধ এইবিলাক চব সমাপ্ত হ'ব লাগে, কাৰণ আমি ভাগৱত শ্ৰৱণ কৰিছোঁ। কিন্তু যদি আমি সমাজখনলৈ যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখা পাওঁ যে এতিয়াও সমান্তৰালভাৱে পেৰেলেলি ধৰ্মও হৈ আছে, লগে লগে অপকৰ্মবিলাকো আমি কৰি আছোঁ। এতিয়া ঘটনাটো ক'ত গণ্ডগোল আছে? ব্যাসদেৱৰ কথা মিছা হ'ব নোৱাৰে। ভাগৱত শুনিলে ভাৱ শুদ্ধ হ'ব খাটাং, আৰু আমি শুনিছোঁ এইটো সত্য, তথাপিও মনৰ ভাৱ শুদ্ধ হোৱা নাই। কেহাটো ক'ত? নাম্বাৰ ওৱান, যেনেকৈ শুনিব লাগে হয়তো আমি তেনেকৈ শ্ৰৱণ কৰা নাই। আনুষ্ঠানিকতা ৰক্ষা কৰি হয়তো আমি ভাগৱত শ্ৰৱণ কৰিছোঁ। এক নম্বৰ কাৰণ হ'ব পাৰে। দুই নম্বৰ কাৰণ হ'ব পাৰে ভাগৱতত থকা কথাবিলাক আমাৰ দৰে যিসকল আলোচক আপোনালোকে নিমন্ত্ৰণ দিয়ে আমি হয়তো তাক শুদ্ধ ৰূপত প্ৰকাশ কৰিব পৰা নাই, আমি হয়তো বিফল হৈছোঁ। তিন নম্বৰ কাৰণ হ'ব পাৰে যদিও ইমান ভাগৱতৰ প্ৰচাৰ চলিছে এতিয়াও হয়তো এটা চামে ভাগৱত শ্ৰৱণ কৰাৰ পৰা নিজক আঁতৰাই ৰাখিছে। কাষতে ভাগৱত হৈ আছে, মোৰ শুনিবলৈ মন নাই। আৰু ৪ নম্বৰ কাৰণ হ'ব পাৰে শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। যেনেকৈ ভগৱান কৃষ্ণ শান্তিদূত হৈ যেতিয়া হস্তিনাপুৰ গৈছিল কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাক মুহূৰ্তত দুৰ্যোধনক কৈছিল, দাদা দুৰ্যোধন এতিয়াও সময় আছে, যদি তুমি কুৰুক্ষেত্ৰৰ যুদ্ধ হোৱাটো নিবিচাৰা তুমি মোৰ উপদেশ মানা। কি কৰিব লাগিব? মাত্ৰ 5খন গাঁও দিয়া, মই পঞ্চপাণ্ডৱক বুজাই দিম। দুৰ্যোধনে ক'লে 5খন গাঁওটো দূৰৰ কথা, মই বেছিৰ আগত উঠা মাটিখনো বিনা যুদ্ধত নিদিওঁ। আৰু তেতিয়া ভগৱান কৃষ্ণৰ প্ৰশ্নত তেওঁ বুজাইছিল যে হে দুৰ্যোধন তুমি ধৰ্ম কি জানানে নাই? আৰু দুৰ্যোধনে বিৰাট গৰ্ব কৰি কৈছিল জাননী ধৰ্ম নাচমে প্ৰবৃত্তি, ধৰ্ম কি মই জানো কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জানানে নাই? জাননী অধৰ্ম নাচমে নিবৃত্তি, অধৰ্ম কি সেইটো জানো কিন্তু নকৰাকে থাকিব নোৱাৰো। আৰু সুবিধা হৈছে কেনাপি দেৱে না হিৰিষ্টিতম ইয়াথা নিউজেৰ্চিত থাকমি। মহাপুৰুষ মাধৱদেৱে এই শ্লোকটোৰ বহু অনুবাদ খুব সুন্দৰভাৱে ঘোষণা কৰি থলে। ধৰ্মক জানো সময় তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়, হিৰিষ্টিত হৈ তুমি যেন পৰামহাস্বামী ঋষিকেশ কৰিব তেওঁ। সেইকাৰণে জীৱন সময় আজি আমি শ্ৰৱণ কৰিম। আপোনালোকে ইমান শ্ৰদ্ধা সহকাৰে আহিছে, ইমান দূৰ দূৰৰ পৰা আহিছে। ধৰি লওক আজি এটা প্ৰতিযোগিতা চলিছে শ্ৰৱণৰ, আপোনালোক একোজন বিগৰাকী প্ৰতিযোগী, গতিকে আপোনালোকৰ মাজতে বিচাৰ হ'ব কোনজন প্ৰকৃত শ্ৰোতা। 3 ঘণ্টা 4 ঘণ্টা যিকণ সময় হয় একান্ত মনে শুনক, এইকণ সময় জীৱনত কেতিয়াও পাহৰিব নোৱাৰিব। আৰু আজি যিটো অধ্যায় আমাক উলিয়াই দিছে ইয়াত বহুতখিনি প্ৰতিটো পদত ইয়াত পুৰা ভৰাই ৰাখিছে, চব আছে, গোটেইখিনি জানিবলগীয়া। গতিকে আমি পদৰ লগে লগে যাম। বাপজনা আমাৰ অতি শ্ৰদ্ধাৰ, আপোনালোকে অনলাইনত তেখেতৰ ব্যাখ্যা শুনি থাকে। আজি অকণমান অৱশ্যে পাছত আমাক সহায় কৰিব, তথাপিও আমি হয়তো অকণমান বেছিকৈ ক'ব লাগিব। বাকী পাঠ কিমান যাব সেইটো অকণমান সন্দেহ আজি ডাইৰেক্ট নকৰিব। ডাইৰেক্ট আজি ভাগৱতত সোমাওঁ। ভাগৱত মূল সংস্কৃত 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ। অত্র স্বর্গ বিসর্গ স্থানম প্রসন্ন উদয় মনন্তর এসমলো কথা নিরোধ মুক্তি আশ্রয়, 10টা লক্ষণ ভাগবত। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগবত। তাত কৈছে সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ইশানো নিৰোধ মুক্তি আশ্ৰয়, 10টা লক্ষণ ভাগৱতে কৈছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। প্ৰথম আৰু দ্বিতীয় জাষ্ট ভাগৱতৰ পাতল
আৰম্ভ কৰিছে। প্ৰথম আহিছে লক্ষণ সৰ্গ, তৃতীয় স্কন্ধ। সৰ্গ মানে আদি সৃষ্টি। আমি নাম গাওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এই হৰি অধিকাৰী হ'ল কোটি কোটি ব্ৰহ্মাণ্ডৰ। এই ব্ৰহ্মাণ্ড সৃজন কোনে কেনেকৈ কৰিলে তাৰ বিষয়ে জানিবৰ কাৰণে তৃতীয় স্কন্ধ লক্ষণ নাম দিছে সৰ্গ আদি সৃষ্টি। চতুৰ্থ স্কন্ধ লক্ষণ বিসৰ্গ, ব্ৰহ্মা আদিৰ সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল এয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ 31টা অধ্যায় সুন্দৰভাৱে বৰ্ণনা কৰিছে। তাত 4টা আছে, ধৰ্ম অৰ্থ কাম মোক্ষ। পুৰুষৰ 4 পুৰুষাৰ্থ বুজাবৰ কাৰণে দক্ষ যজ্ঞৰ কথা দিছে, ধ্ৰুৱৰ কথা দিছে, তাত পৃথুৰ কথা দিছে, তাত আৰু শেষত ধৰ্ম অৰ্থ কাম আৰু মোক্ষ প্ৰাপ্তিৰ কাৰণে পুৰঞ্জনৰ উপাখ্যান দিছে। সুন্দৰভাৱে 4টা কাহিনীৰ দ্বাৰা তাত বুজাইছে। বাকী পঞ্চম স্কন্ধ স্থান ভূগোল আৰু খগোলৰ বিষয়ে জানিবৰ কাৰণে পঞ্চম স্কন্ধ। ষষ্ঠ স্কন্ধ পোষণ, প্ৰভু ভগৱন্তই কোটি কোটি ব্ৰহ্মাণ্ডত ব্যাপ্তমান হৈ থকা জীৱসমূহক কেনেকৈ পোষণ কৰিছে আপোনালোকে জানি আচৰিত হ'ব। সন্তান জন্ম নহওঁতেই মাকৰ স্তনত তেওঁৰ খাদ্যৰ কাৰণে গাখীৰ আগতেই তৈয়াৰ কৰি দিয়ে। ইমান কৃপালু ভগৱানে এই কোটি কোটি ব্ৰহ্মাণ্ডত ব্যক্ত হৈ থকা কম দামী এটা কীটৰ পৰা ব্ৰহ্মা পৰ্যন্ত সকলোকে কেনেকৈ পোষণ কৰিছে এয়া জানিবৰ কাৰণে অজামিল উপাখ্যান, চিত্ৰকেতু উপাখ্যান, বৃত্তাপুৰ বধ, খুব সুন্দৰ সুন্দৰ উপাখ্যানৰ দ্বাৰা ষষ্ঠ স্কন্ধ ভৰি আছে। সপ্তম স্কন্ধ যিটো আজি আমি চৰ্চা কৰিম, ইয়াৰ লক্ষণ হৈছে উতি। উতি মানে বাসনা। 3 ধৰণৰ বাসনা আছে। 15টা অধ্যায় সংস্কৃত ভাগৱত সপ্তম স্কন্ধ। 5টা অধ্যায়ত দৈবিক বাসনা। দৈবিক বাসনা মহন্তৰ কৃপা ভগৱতৰ বা আমাৰ হৃদয়ত দৈবিক বাসনাৰ উদ্ভৱ হয় এয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আছে। আসুৰিক বাসনা মহন্তৰ কোপত বা ভগৱতৰ ক্ৰোধত